তাৰ মৰমৰ ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ পাঠসমূহ মোৰ এই ভিডিঅ'ৰ জৰিয়তে লৈ আহিম তোমালোকে চাবা তোমালোকৰ এই পাঠ্যপুথিৰ প্ৰথম কবিতাটি এই ভিডিঅ'টোত প্ৰথমে মই লৈ আহিছোঁ এই ভিডিঅ'টোত তোমালোকে প্ৰথম কবিতাটিৰ সকলো কোৱেশ্চন এনসাৰ ইয়াৰ অসমীয়া অনুবাদ চাব পাৰিবা তোমালোকৰ এই ইংৰাজী পাঠ্যপুথিখনৰ টোটেল 8টা লেসন আছে ইয়াৰে প্ৰথম লেসনটো কবিতা দিছে অল থিংস ব্ৰাইট এণ্ড বিউটিফুল এই কবিতাটি বৰ্তমান মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম ইয়াত চাবা লেসন 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া ব্ৰাইট মানে উজ্জ্বল বিউটিফুল মানে ধুনীয়া লেটস লাৰ্ন সাম নিউ ৱৰ্ডছ এণ্ড देयर মিনিং আহা কিছুমান নতুন শব্দ আৰু সিহঁতৰ অৰ্থ শিকো ইয়াতে দিছে ক্ৰিয়েচাৰ্ছ মিন্স হৈছে জীৱ বা প্ৰাণী ইয়াৰ ইংলিছ মিনিং হৈছে এ লিভিং থিংস দ্যাট ক্যান মুভ এৰাউণ্ড অৰ্থাৎ এটা জীৱিত বস্তু যি চলাফিৰা কৰিব পাৰে নেক্সট আছে গ্ৰেট মানে হৈছে লাৰ্জ অৰ্থাৎ অসমীয়া অৰ্থ হৈছে ডাঙৰ নেক্সট ওয়ান্ডাৰফুল ইয়াৰ ইংলিছ মিনিং হৈছে ভেৰি গুড প্লিজেণ্ট অৰ এনজয়েবল অৰ্থাৎ অসমীয়া শব্দ হৈছে অতি ভাল মনোমোহা বা আনন্দদায়ক নেক্সট আছে ব্ৰাইট ইয়াৰ ইংলিছ মিনিং হৈছে ফুল অফ লাইট অৰ্থাৎ উজ্জ্বল নেক্সট টিনি ইয়াৰ ইংলিছ মিনিং ভেৰি স্মল ইন সাইজ অৰ এমাউণ্ট অৰ্থাৎ সৰু উইচ মিন্স হৈছে এবল টু মেক সেন্সিবল ডিচিছন অৰ্থাৎ উইচ মিন্স হৈছে জ্ঞানী বা বুদ্ধিমান এতিয়া আহা কবিতাটিলৈ লেটস ৰিচাইট দ্য পয়েম অল থিংস ব্ৰাইট এণ্ড বিউটিফুল all things bright and beautiful all creatures great and small all things wise and wonderful the Lord God made them all its little flower that opens its little bird that sings he made their glowing colors he made their tiny wings এতিয়া তোমালোকক মই কবিতাটো অসমীয়া অনুবাদটো কৈ যাম একেলগে তোমালোকে চাই যাবা all things bright and beautiful সকলো উজ্জ্বল আৰু সুন্দৰ বস্তু all things bright and beautiful সকলো উজ্জ্বল আৰু সুন্দৰ বস্তু all creatures great and small সকলো জীৱ-জন্তু ডাঙৰ আৰু সৰু all things wise and wonderful সকলো বুদ্ধিমান আৰু আশ্চৰ্য বস্তু the Lord God made them all প্ৰভু ঈশ্বৰে সকলো সৃষ্টি কৰিছে its little flower that opens প্ৰত্যেক সৰু ফুল যি ফুলে its little bird that sings প্ৰত্যেক সৰু চৰাই যি গায় he made their glowing colors তই হিহঁতৰ উজ্জ্বল ৰং সৃষ্টি কৰিছে he made their tiny wings তই হিহঁতৰ সৰু দেউকা বনাইছে এতিয়া আহা এক্টিভিটিজ অৰ্থাৎ ক্ৰিয়াকলাপ ফাইণ্ড আউট ইন দ্য পয়েম দ্য ৱৰ্ডছ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড লুক আপ দিয়াৰ মিনিংছ ইন দ্য ডিক্সনাৰী ওৱান ইজ ডান ফৰ ইউ অৰ্থাৎ ইয়াত কৈছে কবিতাটোত যিবোৰ শব্দ তুমি নুবুজা সেইবোৰ বিচাৰি উলিওৱা অভিধানত চাই সিহঁতৰ অৰ্থ বিচাৰা এটা উদাহৰণ তোমাৰ বাবে কৰা হৈছে অৰ্থাৎ ইয়াত এটা এক্সাম্পল দিয়া হৈছে ৱৰ্ডটো দিছে গ্ৰেট ইয়াৰ মিনিং হৈছে লাৰ্জ বিগ আৰু ভেৰি বা গুড এটচেট্ৰা তোমালোকে মই ইয়াতে এটা দেখুৱাই দিছোঁ লিখি ব্ৰাইট ফুল অফ লাইট ইয়াতে তোমালোকে আগতে পোৱা ৱৰ্ড মিনিং এই ময়ূৰ চৰাইটো দিয়া ৱৰ্ড মিনিং আগৰ পৃষ্ঠাত দিয়া ৱৰ্ড মিনিং কেইটা তোমালোকে লিখিব পাৰিবা এই 1 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো তোমালোকে এই ময়ূৰ চৰাইটো দিয়া শব্দকেইটাৰ ৱৰ্ড মিনিং শব্দকেইটাৰ সৈতে লিখিব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 2 ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য পয়েম অৰ্থাৎ কবিতাটিৰ পৰা খালী ঠাই পূৰণ কৰিবলৈ দিছে এ অল থিংছ ডেছ এণ্ড বিউটিফুল অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল হ'ব নেক্সট ইটছ লিটিল ফ্লাৱাৰ ডেট ডেছ ৰানছ চিংছ অপেন্স ইয়াত কি হ'ব Its little flower that opens ইয়াত opens হ'ব God made their tiny wings হ'ব এতিয়া হা question number 3 let's see how much you have understood the poem অৰ্থাৎ question number 3 টো তোমালোকক দিছে let's see চাও হা how much you have understood the poem তোমালোকে কবিতাটো কিমান বুজি পাইছা a write the names of two small creatures ইয়াতে কৈছে দুটা সৰু জীৱ-জন্তুৰ নাম লিখিব কৈছে ইয়াৰ এনসাৰটো হ'ব two small creatures bird insect or butterfly দুটা সৰু জীৱ হৈছে চৰাই বা পকা নেক্সট নাম্বাৰ বি দিছে হি মেড দেয়াৰ গ্লোয়িং কালাৰ্ছ হু ইজ হি ইন দিছ লাইন এই লাইনটোত হি বুলি কাক উল্লেখ কৰিছে অৰ্থাৎ এই কবিতাটোত হি ৰেফাৰ্ছ টু গড হি বুলি ইয়াত ভগৱানক ৰেফাৰ্ছ কৰিছে অৰ্থাৎ উল্লেখ কৰিছে নেক্সট নাম্বাৰ চি হি মেড দেয়াৰ টিনি উইংছ হু ইজ দেয়াৰ ইন দিছ লাইন ইয়াত দেয়াৰ বুলি এই লাইনটোত কাক উল্লেখ কৰিছে এনসাৰ দেয়াৰ ৰেফাৰ্ছ টু লিটিল বাৰ্ডছ ইয়াত দেয়াৰ বুলি সৰু চৰাইবোৰক উল্লেখ কৰিছে নেক্সট নাম্বাৰ ডি হোৱাট আৰ the things that God has made কি বস্তু ভগৱানে সৃষ্টি কৰিছে answer God has made all things bright and beautiful all creatures great and small flowers birds etc ঈশ্বৰে সৃষ্টি কৰিছে সকলো উজ্জ্বল আৰু সুন্দৰ বস্তু ডাঙৰ আৰু সৰু জীৱ-জন্তু ফুল চৰাই আদি নেক্সট নাম্বাৰ ই why does the poet praise God in this poem কবিতাটোত কবিয়ে কিয় ঈশ্বৰক প্ৰশংসা কৰিছে বুলি এই কোৱেশ্চন নম্বৰ ইটো তোমালোকক সুধিছে ইয়াৰ এনসাৰটো হ'ব the poet praise God because he created all beautiful and wonderful things in nature অৰ্থাৎ কবিয়ে ঈশ্বৰক প্ৰশংসা কৰিছে কাৰণ তেওঁ সকলো সুন্দৰ আৰু আশ্চৰ্য বস্তু সৃষ্টি কৰিছে এতিয়া হা নাম্বাৰ 4 সাৰ্কল দ্য ৰাইমিং ৱৰ্ডছ ইন ইচ গ্ৰুপ যে তলত দিয়া ৰাইমিং ৱৰ্ড কেইটাৰ পৰা গ্ৰুপ অনুযায়ী তোমালোকক কি কৰিব কৈছে সাৰ্কল কৰিবলৈ দিছে ইয়াতে স্মল আছে স্মলৰ ৰাইমিং ৱৰ্ড হ'ব অল ৱণ্ডাৰফুলৰ
ৰাইমিং ৱৰ্ড হ'ব বিউটিফুল, মাইটৰ ৰাইমিং ৱৰ্ড হ'ব ব্ৰাইট, নেক্সট উইংছৰ ৰাইমিং ৱৰ্ড হ'ব ছিংছ। ইয়াত মই তোমালোকক কিতাপখনত কৰি দেখুৱাই দিছোঁ, তোমালোকে চাই ল'বা। নেক্সট নাম্বাৰ 5, কমপ্লিট দ্য ৱৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন। যে বাগিচাত পোৱা বস্তুৰে তোমালোকে এই তলৰ শব্দকেইটা পূৰণ কৰা। প্ৰথমটো আছে ফ্লাৱাৰ, বাগিচাত কি পাওঁ এফেদি যোৱা ফ্লাৱাৰ ফুল। নেক্সট বাটাৰফ্লাই, নেক্সট গাৰ্ডেনাৰ, নেক্সট হানি বি, নেক্সট ট্ৰিজ, নেক্সট গ্ৰাছ হোপাৰ। ইয়াত তোমালোকক মই স্পেলিংকেইটা কৈ দিছোঁ। ফ্লাৱাৰ FLOWER, নেক্সট বাটাৰফ্লাই BUTTER FLY বাটাৰফ্লাই, নেক্সট গাৰ্ডেনাৰ GARDENER, নেক্সট হানি বি HONEYBEE, নেক্সট ট্ৰিজ TREES ট্ৰিজ, নেক্সট গ্ৰাছ হোপাৰ GRASHOPPER। এই ভিডিঅ'টিত মই তোমালোকক ক্লাছ 5ৰ ইংলিছৰ ফাৰ্ষ্ট কবিতাটিৰ 5 নম্বৰ কুৱেশ্যন এনচাৰ কেইটালৈকে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত মই বাকীখিনি কুৱেশ্যন এনচাৰ আলোচনা কৰিম। গতিকে ধন্যবাদ। তোমালোকে ভিডিঅ'টো ভাল পালে চাবা আৰু লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।